Hello dear students, welcome to my channel Edu Command. Last video আমি এই chapter A Letter to God oral comprehension checker সকলোবোৰ question complete কৰিলো সেইকাৰণে আজি আমি thinking about the text or question বোৰ কৰিম বা যোনখিনি text exercise আছে সেইবোৰ questions বোৰ complete কৰিম so let's begin first question to চোৱা Who does Lencho have complete faith in? Which sentences of the story tell you this? ইয়াত আমাক প্ৰথমে সুধিছে যে লেঞ্চোৰ পুৰাপুৰি বিশ্বাস কাৰ ওপৰত আছিল তাৰ পুৰাপুৰি যোনটো ভৰসা বা আস্থা কাৰ ওপৰত আছিল তো ইয়াৰ এনসাৰ হৈছে যে লেঞ্চো had complete faith in God লেঞ্চো ভগৱানৰ ওপৰত সম্পূৰ্ণ আস্থা আছিল বা সম্পূৰ্ণ বিশ্বাস আছিল নেক্সট পাৰ্টটো হৈছে which sentences of the story tell you this আমি কোৱেশ্চন দিলো যে লেঞ্চো কমপ্লিট ফেথ আছিল গডৰ ওপৰত ভগৱানৰ ওপৰত কিন্তু আমি কেনেকৈ গম পালো বা কোনবোৰ সেন্টেন্সে ষ্টৰীটো কোনবোৰ সেন্টেন্সে আমাক এই কথাটো জনালে তো ইয়াৰ এনসাৰটো হৈছে the following sentences of the story tell us this প্ৰথম চোৱা but in the heart of all who lived in the solitary house in the middle of the valley there was a single hope help from God এইটো আমি চাপ্টাৰত পাইছিলো আৰু ইয়াৰ মিনিং হৈছে যে যেতিয়া লেঞ্চোৰ যোনখিনি ক্ৰপ আছিলে গোমধানৰ খেতি আছিলে সেইখিনি যেতিয়া তাৰ পুৰা ধ্বংস হৈ গ'ল তেতিয়া সি পুৰা ভাবি লৈছিলে যে এই বছৰ আমি নোখোৱাকৈ থাকিব লাগিব আমাৰ একো পইচা পাতি নাই তাৰ পিছত এই লাইনটো আহিছিলে যে বাট ইন দ্য হাৰ্ট অফ অল হু লিভড ইন দ্য চলিটেৰী হাউচ মানে যিমান মানুহ সেই অকলশৰীয়া ঘৰটোত আছিলে মানে লেঞ্চোৰ ফেমিলিৰ কথা কৈছে ইন দ্য মিডল অফ দ্য ভেলি সেই ভেলিত একমাত্ৰ সিহঁতৰ ঘৰটোৱে আছিলে দেয়াৰ ৱাজ এ ছিংগল হোপ হেল্প ফ্ৰম গড মানে সিহঁতৰ যিহেতু ওচৰে পাজৰে কোনো মানুহ নাই কোনো সিহঁতৰ লগৰ ৰিলেটিভছ একো নাই সেইকাৰণে সিহঁতৰ একমাত্ৰ হোপ আছিলে যে ভগৱানৰ পৰা সহায় পোৱা ছেকেণ্ড লাইন ইয়াত কৈছে যে ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড লেঞ্চোই যেতিয়া ভগৱানক সেই লেটাৰটো লিখিছিলে যে তাৰ 100 পেছৰ দৰকাৰ আছিলে তেতিয়া লাইনটো তাৰপিছতে লাইনটো আহিছিলে যে এইটো মাত্ৰ এটা চিঠি আছিলে ভগৱানৰ কাৰণে থাৰ্ড লাইন আছে গড হি ৰোট If you don't help me, my family and I will go hungry this year. তাৰপিছত লেঞ্চোৱে যোনটো লেটাৰ আছিলে তাত সি লিখিছিলে যে গড ভগৱান যদি তুমি মোক হেল্প নকৰা তেন্তে মোৰ ফেমিলি আৰু মই এবাৰ এই বছৰ নোখোৱাকৈ বা ভোকেৰে থাকিব লাগিব 4 নম্বৰ লাইনটো আছিলে যে হি ৰোট টু গড অন দ্য এনভেলপ পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰেভেলড ৱেণ্ট টু টাউন তাৰপিছত যেতিয়া সি লেটাৰটো লিখা শেষ কৰিলে তাৰপিছত সি তাত হেডিঙত যোনটো লেটাৰ এনভেলপ থাকে খাম থাকে তাৰ ওপৰত সি লিখিলে যে টু গড মানে গডৰ কাৰণে আৰু যোনটো লেটাৰ আছিলে সেইটোক ভিতৰত সুমিয়ালে আৰু ষ্টিল ট্ৰেভেল মানে ষ্টিল সি ট্ৰেভেল হৈ আছে সি বুজি পোৱা নাই যে কি কৰিব লাগিব কি কৰিব লাগিব আৰু সি তাৰপিছত টাউনলৈ গ'ল God could not have made a mistake nor could he have denied Lencho what he had requested এইটো আছিলে কিবা লাষ্টৰ ফালৰ লাইন যেতিয়া লেঞ্চোৱে চাইছিলে যে তাত আকৌ 70 পেছছ আছে ইনষ্টেড অফ 100 পেছছ তেতিয়া সি ভাবিছিলে যে গডেচোন কোনো মিষ্টেক কৰিব নোৱাৰে আৰু এনেকুৱাও নহয় যে গডে লেঞ্চো যোনখিনি বিচাৰিছে সেইখিনি ডিনাই কৰিব বা অস্বীকাৰ কৰিব তো এই গোটেইকেইটা লাইনত চোৱা ইয়াত প্ৰত্যেকটোতে এইটোৱে কৈছে যে লেঞ্চো ভগৱানৰ প্ৰতি কিমান বিশ্বাস আছিলে সি ভগৱানে তাৰ একমাত্ৰ আশা আছিলে হেল্প ফ্ৰম গড তাৰপিছত সি ভগৱানলৈ চিঠি লিখিছিলে ভগৱানৰ পৰা সি সহায় বিচাৰিছিলে তাৰপিছত সি এইটো বিশ্বাস কৰিছিলে যে ভগৱানে কোনো মিষ্টেক কৰিব নোৱাৰে এই লাইনবোৰে কৈছে যে লেঞ্চো কমপ্লিট ফেথ আছিলে ভগৱানৰ ওপৰত এতিয়া নেক্সটটো চাওঁ এতিয়া ছেকেণ্ড কুৱেশ্যনটো চোৱা হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো এইটো গ'ল ফাৰ্ষ্ট পাৰ্ট ইয়াৰ এনচাৰটো চোৱা দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো বিকজ হি ডিড নট ৱান্ট টু ব্ৰেক লেঞ্চোজ ফেথ ইন গড এতিয়া কুৱেশ্যনটোত আছে যে পোষ্টমাষ্টাৰজনে লেঞ্চোক কেলৈ পইচাখিনি পঠিয়াইছিলে তো এনচাৰটো হ'ব যে পোষ্টমাষ্টাৰজনে লেঞ্চোক এইকাৰণে পইচাটো পঠিয়াইছিলে কাৰণ পোষ্টমাষ্টাৰজনে বিচৰা নাছিলে যে লেঞ্চোৰ যিখিনি ভগৱানৰ প্ৰতি ফেথ আছে বা আস্থা আছে বিশ্বাস আছে সেইখিনি ভাঙক তাৰপিছত নেক্সট পাৰ্টটো হৈছে যে হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড এতিয়া ঠিক আছে পইচাখিনি কেলৈ পঠিয়াইছিলে আমি গম পালোঁ কিন্তু সি তাত পোষ্টমাষ্টাৰজনে তাত গড বুলি কেলৈ চাইন কৰিছিলে He signed the letter God so that the writer of the letter would believe that the letter had been sent by God himself. It is চোৱা
এতিয়া পোষ্টমাষ্টাৰজনে গড বুলি এই কাৰণে লেটাৰটো চাইন কৰি দিছিলে কাৰণ যাতে যোনজন ৰাইটাৰ আছে লেটাৰৰ মানে যোন লেঞ্চো সি যাতে এইটো বিশ্বাস কৰে যে এই লেটাৰটো গডেই তাক চেণ্ড কৰিছে কাৰণ তাৰ চাইন আছে গড বুলি অ'কে এটা নেক্সট কুৱেশ্যন এটা থাৰ্ড কুৱেশ্যন চোৱা ডিড লেঞ্চো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি টু হিম লেঞ্চোৱে কি এইটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিলে যে তাক পইচাখিনি কোনে পঠিয়াইছিলে why or why not যদি কৰিছিলে তেন্তে কিয় আৰু যদি কৰা নাই তেন্তে কিয় কৰা নাই তো এনসাৰটো হৈছে no লেঞ্চো did not try to find out who had sent the money to him নহয় লেঞ্চোৱে এইটো বিচাৰি উলিয়াবলৈ কোনো চেষ্টাই কৰা নাই যে তাক পইচাখিনি কোনে পঠিয়াইছিলে এটা কাৰণটো চোৱা because he had complete faith in God and he believed that God will definitely help him in his need তাৰপিছত দিছে যে কাৰণটো কেলে যে সি সম্পূৰ্ণ বিশ্বাস আছিলে তাৰ ভগৱানৰ ওপৰত আৰু সি এইটো বিশ্বাস কৰিছিলে যে ভগৱানে তাক ডেফিনেটলি হেল্প কৰিব তাৰ জৰুৰতৰ সময়ত বা যেতিয়া তাৰ দৰকাৰ আছে তেতিয়া ভগৱানে তাক নিশ্চিতভাৱে হেল্প কৰিব সেইটো তাৰ বিশ্বাস আছিলে সেইকাৰণে লেঞ্চোৱে এইটো ট্ৰাই কৰা নাছিলে যে সি বিচাৰি উলিয়াই কোনে তাক পইচাখিনি পঠিয়াইছিলে এতিয়া ফ'ৰ্থ কুৱেশ্যনটো চোৱা who does লেঞ্চো think he has taken the rest of the money যে লেঞ্চোৱে যেনেকৈ সি 100 pesos বিচাৰিছিলে ভগৱানৰ পৰা কিন্তু পাইছিলে অকল 70 pesos তো বাকী 30 pesosখিনি কোনে ল'লে সেইটো লেঞ্চোৰ মতে কোনে ল'লে সেইটো লেঞ্চো কি ভাবিছে সেইটো সুধিছে আচলতে হোৱাট ইজ দ্য আইৰনি ইন দ্য চিটুৱেশ্যন আইৰনি মানে হৈছে যোনটো আমি এক্সপেক্ট কৰোঁ বা যোনটো আমি ভাবোঁ হ'ব বুলি তাৰ ঠিক যেতিয়া অপজিট হৈ যায় তেতিয়া কয় সেইটোক আইৰনি বুলি এতিয়া এনচাৰটো চোৱা ফাৰ্ষ্ট হৈছে লেঞ্চো thought the rest of the money had been taken by the post office employees লেঞ্চোৱে ভাবিছিলে কি যোনখিনি বাকী 30 pesos আছিলে সেইখিনি পোষ্ট অফিচৰ যোনবোৰ কৰ্মচাৰী আছিলে সিহঁতিহে ল'লে এতিয়া চোৱা the irony in the situation is that লেঞ্চো suspected that the post office employees took his money but actually it was them who helped him by sending him the money এতিয়া ইয়াত আইৰনি মানে হৈছে যোনটো আমি এক্সপেক্ট কৰোঁ তাৰ ঠিক উল্টা হোৱাটো এতিয়া কি হ'ল যে লেঞ্চোৱে ছাছপেক্ট কৰিছে যে পোষ্ট অফিচ এমপ্লয়বোৰে তাৰ টকাখিনি লৈছে কিন্তু একচুৱেলি কি আছিলে যে সেই পোষ্ট অফিচ এমপ্লয়বোৰে নিজৰ চেলেৰীৰ পৰা বচাই টকা তাক পঠিয়াইছে টকা যোনে সি তাৰ ওপৰতে সন্দেহ কৰিছে যে সিহঁতে পইচাটো লৈছে এইটো হৈছে আইৰনি ইন দ্য চিটুৱেশ্যন দ্য ফিফথ কুৱেশ্যনটো চোৱা Are there people like লেঞ্চো in the real world? ইয়াত সুধিছে যে এইটো এটা ষ্টৰি লেঞ্চোৰ যোনটো আমি উল্লেখ পাইছোঁ তো অৰিজিনেল ৱৰ্ল্ডত মানে অৰিজিনেল যোনটো দুনিয়া বা বিশ্ব তাত কি লেঞ্চোৰ নিচিনা মানুহ থাকিব পাৰে তাৰপিছত আছে হোৱাট কাইণ্ড অফ পাৰ্চন উড ইউ চে হি ইজ মানে লেঞ্চোৰ কেৰেক্টাৰটো কেনেকুৱা বা লেঞ্চো কি ধৰণৰ মানুহ কি প্ৰকৃতিৰ মানুহ সেইটো সুধিছে তো ফাৰ্ষ্টৰ এনচাৰ হৈছে নো দেয়াৰ আৰ নট পিপল লাইক লেঞ্চো ইন দ্য ৰিয়েল ৱৰ্ল্ড এতিয়া কাহিনীৰ মতে যে লেঞ্চোৰ নিচিনা মানুহ অৰিজিনেল পৃথিৱীত থাকিব নোৱাৰে ইয়াত তোমালোকে মোক কমেণ্টত নিশ্চয় জনাব যে তোমালোকৰ কি মত যে লেঞ্চোৰ নিচিনা মানুহ পৃথিৱীত থাকিব পাৰে নে নোৱাৰে এইটো তোমালোকে প্লিজ কমেণ্টত জনাবা বাট কুৱেশ্যন আহিলে এক্সামত এনেকৈ লিখিবা এতিয়া নেক্সট পাৰ্ট চোৱা হোৱাট কাইণ্ড অফ পাৰ্চন উড ইউ চে হি ইজ লেঞ্চো ইজ এ লিটাৰেট পাৰ্চন বাট য়েট হি ডিড নট ন' হাউ টু ৰাইট হিজ letter how his letter will reach God without any address yet অকণমান spelling mistake হৈছে এই দুটা word নালাগে okay so তাৰপিছত কৈছে যে লেঞ্চো এজন শিক্ষিত পঢ়া লিখা মানুহ আছিলে যিহেতু সি লেটাৰ লিখিব পাৰিছে তেন্তে সি শিক্ষিতই হ'ব কিন্তু তেতিয়াও সি এইটো নাজানে যে তাৰ যোনটো লেটাৰ আছে সেইটো ভগৱানৰ ওচৰলৈ পাব কেনেকৈ উইদাউট এনি এড্ৰেছ ইয়াত কোনো এড্ৰেছ দিয়া নাই অকল এনভেলপত লিখিছে যে টু গড এতিয়া এইটো সাধাৰণ কথা যে যিকোনো শিক্ষিত মানুহে এনেকৈ কৰিব নোৱাৰে তাৰপিছত দিছে যে বাই গয়িং থ্ৰু দি লেচন উই কেন চে ডেট হি ইজ নেইভ এণ্ড আনকুৱেশ্যনিং পাৰ্চন বাই গয়িং থ্ৰু দি লেচন মানে গোটেই লেচনটো পঢ়ি গোটেই লেচনটো ভালকৈ বুজি কিনে আমি এইটো ক'ব পাৰোঁ যে সি এজন নেইভ আৰু আনকুৱেশ্যনিং মানুহ আছিলে নেইভ মানে খুবেই সাধাৰণ চিন্তাধাৰা মানুহ কোনো চল চাতুৰি নথকা খুব চিধা টাইপৰ মানুহ আৰু আনকুৱেশ্যনিং মানে তুমি জানাই বেছি প্ৰশ্ন নুসুধা বা কিবা এটা প্ৰশ্ন কৰি নথকা মানুহ খুব সাধাৰণ মানুহ নিচিনা আছিলে এতিয়া ছিক্সথ বা লাষ্ট কুৱেশ্যন চোৱা যাক there are two kind of conflicts in the story between human and nature
and between humans themselves. How are these conflicts illustrated? চোৱা যোনটো ষ্টৰি আছে এ লেটাৰ টু গড ইয়াত দুই ধৰণৰ কনফ্লিক্টছ মানে সংঘাত দেখুওৱা হৈছে প্ৰথমটো আছিলে যে হিউমেন আৰু নেচাৰৰ ভিতৰত মানুহ আৰু প্ৰকৃতিৰ সংঘাত আৰু ছেকেণ্ডটো আছিলে যে হিউমেন দেমছে মানুহৰ সংঘাত তেওঁ কৈছে যে এই দুইটা সংঘাতে কিভাৱে প্ৰকাশ কৰা হৈছে বা দেখুওৱা হৈছে ইলিষ্ট্ৰেট কৰা হৈছে to answer to some, the conflict between human and nature is illustrated by destruction of Lancho's crop by the hailstorm. As Lancho was expecting a good rain to have good harvest, but the nature turned violent and destroyed his hard work. It is a প্ৰথম যোনটো সংঘাত আছিলে মানুহ প্ৰকৃতিৰ সংঘাত এইটো যোনটো প্ৰকাশ কৰা হৈছে এইভাৱে যে লেঞ্চৰ যোনখিনি ক্ৰপ আছিলে যোনখিনি তাৰ খেতি আছিলে শস্য আছিলে সেইখিনি হেইলষ্টৰ্মে ধ্বংস কৰি দিছিলে শিলাবৃষ্টিয়ে পুৰাপুৰি ধ্বংস কৰি দিছিলে কিন্তু লেঞ্চই যে এক্সপেক্ট কৰি আছিলে আশা কৰিছিলে যে এটা ভাল বৰষুণ হওক যাতে সি এটা ভাল হাৰ্ভেষ্ট পাব কিন্তু কি কৰিলে যে নেচাৰ যোনটো আছিল প্ৰকৃতি সেইটো ভায়লেণ্ট হৈ গ'ল আৰু তাৰ যিমান পৰিশ্ৰম হাৰ্ডৱৰ্ক আছিলে সেইখিনি চব নষ্ট কৰি দিলে তাৰপিছত যোনটো ছেকেণ্ড আছিলে দ্য কনফ্লিক্ট বিটুইন হিউমেন এণ্ড দেমছেল্ফ মানে মানুহৰ সংঘাত সেইটো ইলিষ্ট্ৰেট কৰা আছে কেনেকৈ চোৱা বাই পোষ্টমাষ্টাৰ চেণ্ডিং লেঞ্চো টু মানি টু লেঞ্চো whom he did not even know. But Lancho blamed the postmaster for taking his money. এটা চোৱা পোষ্টমাষ্টাৰজনে লেঞ্চোক পইচাখিনি পঠিয়াইছিলে কিন্তু পোষ্টমাষ্টাৰজনে এইটো জনা নাছিলে যে লেঞ্চো হয়নো কোন সিজন কেতিয়া চোৱাও নাছিলে সি চিনাকিও নাছিলে তেন্তেও সি লেঞ্চোক পইচাখিনি পঠিয়াইছে যাতে তাৰ বিশ্বাসটো নাভাঙক এটা মানৱিকতা হিচাপে সি পঠিয়াইছে কিন্তু কি হ'ল যে লেঞ্চোৱে পোষ্টমাষ্টাৰজনকে লাষ্টত গৈ সেই 30 পেছছ কম থকাৰ কাৰণে পোষ্টমাষ্টাৰজনকে উল্টাই সি ব্লেম কৰিলে যে পোষ্টমাষ্টাৰজনেই তাৰ টকাখিনি লৈছে ইয়াতো মানুহৰ সংঘাত দেখাইছে মানে প্ৰথমত আমাক দেখাইছে যে আমি নেচাৰৰ পৰা কিবা এটা আশা কৰিছিলোঁ মানে লেঞ্চোৱে নেচাৰৰ পৰা আশা কৰিছিলে কিন্তু নেচাৰ ভায়লেণ্ট হৈ গ'ল আৰু যোনটো উল্টা হৈ গ'ল আৰু ছেকেণ্ড টাইমতো পোষ্টমাষ্টাৰজনে লেঞ্চোৰ কাৰণে এটা ভাল কাম কৰিলে সেইটো সি আশা কৰিছিলে যে এটা ভাল ফল পাব কিন্তু উল্টা কি হ'ল যে লেঞ্চোৱে তাকহে সেই কম পইচাৰ কাৰণে ব্লেম কৰিলে তো এইটোৱে হৈছে 6 কুৱেশ্যন লাষ্ট কুৱেশ্যন তো ইয়াতে আজি আমাৰ ভিডিঅ'টো শেষ হৈছে আৰু আমাৰ নেক্সট ভিডিঅ'টো থাকিব এই চাপ্টাৰৰে ইম্পৰ্টেণ্ট যিমান কুৱেশ্যনছ আছে যোনখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছত আহে মানে HSLCs প্ৰায় আহি থাকে সেইবোৰ কুৱেশ্যন আমি নেক্সট ভিডিঅ'ত বনাম তো চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্লিজ দবাই দিব যাতে নেক্সট ভিডিঅ' ন'টিফিকেশ্যন পাই যায় ইয়াতে আমাৰ আজিৰ ভিডিঅ'টো সমাপ্ত হৈছে আপোনালোকৰ যদি পাৰ্টটোত কোনো ধৰণৰ ডাউট থাকে তেন্তে নিশ্চয় আমাক কমেণ্টত জনাব তাৰোপৰি আপোনালোকৰ যদি আমাৰ চেনেলটোৰ বাবে কোনো ধৰণৰ উপদেশ থাকে সেই বিষয়ে নিশ্চয় কমেণ্ট কৰিব থেংক ইউ